ব'লক আজি অকণমান ফুৰি আহোঁ। ঘৰত থাকি থাকি আমনি লাগে, তো সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। কলিয়াবৰতে ধুনীয়া ডেষ্টিনেশ্যন এটা আছে আৰু সেইটো মই সদায় দেখিয়ে থাকোঁ অহা যোৱা কৰোঁতে, কিন্তু কেতিয়াও যাব পৰা নাছিলে। আজি ভাবিলোঁ গৈহে আহিম আৰু দুখনমান ধুনীয়া ফটো উঠিম বুলি ব্লেক ড্ৰেছটো পিন্ধি ল'লোঁ হয়, কিন্তু টপককৈ মাত এটা আহিলে, ক'লা কাপোৰ তই কিয় পিন্ধ বুলি। এইটো অকল হয়তো মোৰ কুৱেশ্যন নহয় বা মোৰ কথা, মানে মোৰ ঘৰত চলি থকা কথা নহয়, আপোনালোক সকলোৰে মানে প্ৰায়ভাগৰে চলে, কাৰণ ব্লেক ড্ৰেছ পিন্ধিলে কিয় নাজানো ঘৰত এইটো কথা চলিব, নিপিন্ধিবি বেলেগ পিন্ধ, কিবা বেলেগ কালাৰ বিচাৰি নাপাওঁ তহঁতে এয়াই কিন, বা যি কি নহওক। আজি কলিয়াবৰতে এটা ধুনীয়া প্লেচ আছে, ধুনীয়া মানে এই ফুলটো মানে ট্ৰেণ্ডিঙত থকা বুলিয়ে ক'ব পাৰি। আফটাৰ বগেনভেলিয়াৰ পিছত এইটো ট্ৰেণ্ডিঙত আছে বুলিয়ে ক'ব পাৰি। বহুত ধুনীয়া কালাৰে মই চকুত মানে ইমানেই বেছি মানে চকু দি ভাল দেখিছোঁ, মানে মই মোবাইলত কেপচাৰ কৰিবলৈ কথাখিনি মানে বস্তু চাৰাউণ্ডিংটো পাহৰি থাকিলোঁ। এফালে BED কলেজ আছে, এফালে কলিয়াবৰ কলেজ আছে, এফালে শ্বহীদ স্মাৰক আছে, মানে শ্বহীদ ভৱন আছে। চাৰিওফালেদি এটা ধুনীয়া সুন্দৰ পৰিৱেশ আৰু মাজতে ফিল্ডখন আছে ধুনীয়াকৈ। সেই ফিল্ডখনতে সকলোৱে গভৰ্ণমেণ্ট জবৰ কাৰণে, পুলিচৰ ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। তো সেইটো কাৰণে মই ছানডেটো প্ৰিফাৰ কৰিলোঁ, কাৰণ ছানডে কলেজ অফ থাকে। কলেজ অফ থাকিলে মোৰ ভাল হয়, কাৰণ ষ্টুডেণ্টবিলাক নাহে, আৰু ষ্টুডেণ্টবিলাক নাহিলে লাজটো কম লাগিব, কাৰণ মানুহ থাকিলে কিবা এটা লাজ লাগে, যিমানেই যি নহয় নাই বাৰু। আৰু যিহেতু ইউটিউবত নতুনকৈ আহিছোঁ, নতুনকৈ কথা ক'বলৈ অকণমান শিকিছোঁ, অকণমানতো লাজ লাগিবই। লাহে লাহে ফ্ৰী হ'ব পাৰিম চাগে। আপোনালোকৰ যদি মোলৈ কিবা কুৱেশ্যন আছে তেনেহ'লে কমেণ্টত পিন কৰিব, মই আপোনালোকৰ কাৰণে কুৱেশ্যন আনচাৰ ভিডিঅ' এটা বনাবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু তাৰপিছতে এই ফুলটো সঁচাকৈ ধুনীয়া লাগে নহয়নে বাৰু। এইটো পিন্ধাৰ পিছত মই ভাবিলোঁ নাই নহ'ব, অসমৰ জাতীয় পোচাকযোৰ পিন্ধি আহোঁগৈ এবাৰ। মই জাতীয় পোচাকযোৰ পিন্ধি পেলাই ভিডিঅ' কৰিবলৈ নহ'লে, পিন্ধি থাকোঁতে ধুনীয়াকৈ খালি ভিডিঅ'ৰ অকণমান ক্লিপ লৈ আপোনালোকক লগাইহে দিছোঁ। বহুতকেইটা ভিডিঅ' বনালোঁ, কিন্তু ভিডিঅ'কেইটা বনালোঁ যদিও বাট ছেটিছফাই নহয়, কাৰণ মোৰ মোবাইলৰ কেমেৰাটো ইমান ভাল নাছিলে। তথাপিও অকণমান লগাই দিবলৈ চেষ্টা কৰিলোঁ। ফুলজোপা বেছি ধুনীয়া লাগিছে মোতকৈ, হয় নহয় কওক। নেচাৰ ইজ অলৱেজ বিউটিফুল। ফাগুনৰে বা লাগি উলিয়া বলিয়া মন, চুলি উৰি অৱস্থা নাই। আমাৰ গাঁওবিলাকত আকৌ ফাগুনৰে বা লাগি চোতাল সৰা পাল হয়, সঁচা কথা। ফাগুনৰ বা লাগিলে চোতালহে সাৰিব লাগে, কাৰণ ইমানেই গছৰ পাত পৰি থাকে, গোটেই মানে কি কয় আগফালৰ চোতাল পাতেৰে ভৰি থাকে, গোটেই বালি হয় একদম, মানে সঁচাকৈ। কিন্তু তাৰ মাজতো ফাগুনৰ বা লাগি মনটো উলিয়া বলিয়া হ'ব, ইমান কিবা এটা ভালো লাগে চাবচোন, মানে সেইটো বুজাব নোৱাৰিম, বাট ভাল লাগে। পাতবিলাক সৰাই কিন্তু বাট ভাল লাগে, অলপ হ'লেও ভাল লাগে। আৰু এয়া মোৰ নষ্টালজিক মন, এনেকৈয়ে থাকোঁ আৰু এনেকৈয়ে থাকিব লাগে, কাৰণ মানুহৰ কোনদিনা কি হয় কোনেও নাজানে। যেতিয়া যেনেকৈ য'ত আছে ধুনীয়াকৈ থাকক, এনজয় কৰক লাইফটো, কাৰণ লাইফটোৰ ক'ত কেতিয়া কি হ'ব আমি কোনেও নাজানো। সেইকাৰণে এনজয় ইয়'ৰ লাইফ প্ৰপাৰলি, ধুনীয়াকৈ থাকক, ভালে থাকক, সুস্থ থাকক। আৰু ভিডিঅ'টো শেষ কৰিছোঁ ইমানতে। কিবা থাকিলে ক'ব, শ্বৰ্ট ভিডিঅ'বিলাক চাব, মৰম দিব, আশীৰ্বাদ দিব। আজিলৈ ইমানেই কৈ পেলাই মই মোৰ ভিডিঅ'ৰ পৰা সামৰণি মাৰিছোঁ, মানে গৈছোঁ আৰু। বাই বাই, লাভ ইউ, বাই।